স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। ৰাইজসকল, মোৰ ফাৰ্মত থকা যিটো পাঠা গাহৰি আছিলে সেই পাঠা গাহৰিটো মই খাচী কৰি বেছি দিয়া হ'ল। তাৰপিছত মোৰ মাইকী গাহৰিকেইজনী গাভিনী মই কেনেকৈ কৰিলোঁ তাৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। প্ৰথমে গাহৰিখিনি দেখাই লৈছোঁ। এইজনী প্ৰথমে ছাৰ্ভিচ হৈছিলে, এইজনী বৰ্তমান এইজনী গাভিনী হৈ গ'ল। তাই বৰ্তমান 1.5 মাহৰ গাভিনী। আৰু এই ৰুমটোতো খাচী পোৱালি দুটা আছেই। মই সিফালে নোযোৱাৰ আগতে প্ৰথমে মই মোৰ পুখুৰীটো বিশেষকৈ দেখাই ল'ব লাগিব আপোনালোকক, কিয়নো আগতে যিটো পুখুৰী আছিলে মই এই পুখুৰীটো বৰ্তমান দুটা ভাগ কৰি দিয়া হ'ল। কাৰণটো হৈছে এই যিটো পুখুৰী এটা আছিলে মাজদি যিটো আপোনালোকে আলি দেখা পাইছে, তাৰমানে আগতে এই গাহৰি ফাৰ্মখনৰ যিমানখিনি গুমুট আছিলে সেই গুমুটখিনি আহি এইফালেদি আহি পুখুৰীটোত পৰি যায়, ফলত গোটেই পুখুৰীটো লেতেৰা হৈ যায় আৰু আমি মাছ খাব নোৱাৰোঁ। মাছ মৰি শেষ হৈ যায়, এটা মাছো খাব নোৱাৰোঁ। তাৰপিছত ভাবি চিন্তি কি কৰিলোঁ, গাহৰি গঁৰালৰ কাৰণে এই পাৰ্টটো ছেপাৰেট কৰি দিলোঁ। মাজদি এটা আলি মাৰি দিলোঁ আৰু এইফালে পুখুৰীটো অলপ দীঘলীয়া কৰি দিলোঁ এক্সট্ৰাকৈ মাছ খাবৰ কাৰণে। মাজতে আপোনালোকক দেখাইছিলোঁ মোৰ খাচী পোৱালি দুটা মাজৰ ৰুমত থকা পহু ৰঙৰ যি দুটা খাচী পোৱালি, এই দুটা পোৱালি বৰ্তমান ডাঙৰ হৈ আহিছে মোটামুটি, আৰু 2 মাহমানৰ পিছত ইহঁতকেইটা মানে এৰিব পৰা হ'ব আৰু। তাৰপিছতে এই ৰুমটোত আছিলে প্ৰায় 11টা পোৱালি, এতিয়া বৰ্তমান 4টা পোৱালি আছেগৈ। ইয়াৰ পৰা মই এটা পাঠা ৰাখিম, বাকী 2টা খাচী আছে আৰু এজনী মাইকী আছে। সেই অকণমানি পোৱালিটো যে সেইটোতো নাবাচিব বুলি ভাবিছিলোঁ, কিন্তু ঈশ্বৰৰ কৃপাত সি যেনিবা এতিয়া ভাল হৈ আহিছে। আৰু সেই ৰুমকেইটা বৰ্তমান খালী হৈ আছে, মই ৰিপেয়াৰিং কৰিব লাগিব। আৰু এইফালে থকা এই গাহৰিজনী বৰ্তমান গাভিনী, তাই 1 মাহৰ গাভিনী। আৰু আগতে যিজনী দেখাইছিলোঁ সেইজনী হৈছে 1.5 মাহৰ গাভিনী। এতিয়া আচল কথাটো হ'ল মই গাভিনী এহেঁতকেইজনী কেনেকৈ হ'ল আহক মই দেখাই আছোঁ। মইতো অলৰেডি মোৰ পাঠাটো মই খাচী কৰি বেছি দিলোঁ, হয়নে নহয়? এই পাঠাটো চাওক, বৰ্তমান মই এৰালেৰে বান্ধি ৰাখিছোঁ নতুন গাহৰিৰ কাৰণে। ইয়াক মই কিনি আনিলোঁ ছাৰ্ভিচৰ কাৰণে, কিনি আনিলোঁ মই 8,000 টকাত। এইটো পোৱালিটো আপোনালোকে চাওক, ইয়াৰ বয়সটো মই মালিকক নুসুধিলোঁ কিমান বয়স হৈছে, কিন্তু ইয়াক মই 8,000 টকা দি কিনি আনিলোঁ। আনিয়ে প্ৰথমতে মই এই গাহৰিজনীক ছাৰ্ভিচ দিয়াই দিছিলোঁ। এই ৰুমটোত থকা যিজনী গাহৰি আছিলে এইক ছাৰ্ভিচ দিয়াই দিলোঁ। এই ছাৰ্ভিচটো হৈ গ'ল। তাৰপিছতে সেই আঁতৰত থকা সেই গাহৰিজনী তাইক ছাৰ্ভিচটো দিয়াই দিলোঁ। এতিয়া চাওক, মই যিটো পাঠা মই বেছি দিলোঁ সেই পাঠাটো মই 24,000 টকা পাইছিলোঁ খাচী কৰাৰ পিছত। আৰু চিন্তা কৰক কথাটো, সেই পাঠাটোৱে মোক মিনিমাম সেই পোৱালি দিলে মিনিমাম 40টাৰো ওপৰত মোক পোৱালি দিছে সেই পাঠাটোৱে। সেই পোৱালিখিনি পালোঁ, তাৰপিছত আকৌ সি মোক দিলে 24,000 টকা। তেন্তে চিন্তা কৰক, পাঠা গাহৰি ডাঙৰ কৰি খাচী কৰিলেও বেয়া নহয়। পাঠা গাহৰি যিমানেই ডাঙৰ নহওক আপোনালোকে খাচী কৰিবলৈ ভয় নকৰিব। ডক্তৰ আনিব, ডক্তৰৰ সৈতে ধুনীয়াকৈ খাচী কৰি দিব, তাৰপিছত বেচিলে আপোনালোকৰ লাভ হ'ব। কিয়নো পাঠা গাহৰি এটা এতিয়া বেলেগে যদি কিনিবলৈ যায় সেই পাঠা গাহৰিটো কিন্তু দাম নিদিয়ে, 5,000 6,000 বা বেছি হ'লে 7,000 টকা দিব, যিমানেই ডাঙৰ পাঠা নহওক কিয়। এতিয়া মই ইয়াক আনিলোঁ 8,000 টকা দি, ছাৰ্ভিচো হ'ল। এতিয়া ই লাহে লাহে ডাঙৰ হ'ব আৰু নেক্সট বানত মই আকৌ এবাৰ ছাৰ্ভিচ দিয়াম। ছাৰ্ভিচ দিয়াৰ পিছত ইয়াক মই কি কৰিম, খাচী কৰি দিম। ডক্তৰ মাতিয়ে খাচী কৰিম। খাচী কৰাৰ 2 মাহ বা 2.5 মাহৰ পিছত মই ইয়াক বেচিব পাৰিম। ৰাইজসকল, অৱশেষত এটাই কথা ক'বলৈ বিচাৰোঁ, আপোনালোকে যিসকলে গাহৰি ফাৰ্ম খুলি গাহৰি পুহি আছে তেওঁলোকক বিশেষকৈ কৈছোঁ, আপোনালোকে ডাঙৰ যে পাঠা গাহৰিবোৰ একেবাৰে কম ৰেটত কেতিয়াও বেছি নিদিব। মই যেনেকৈ কৈছোঁ তেনেকৈ কৰক, ডক্তৰ মাতি খাচী কৰাই দিব। তাৰপিছত আপোনালোকে 2 মাহ বা 2.5 মাহৰ পিছত তাৰ চেহেৰাটো সলনি হৈ যাব আৰু আপোনালোকে বেচিলে 2 টকা বেছিও পাব। এতিয়া এজনী মোৰ গাভিনী হৈ গ'ল, 1 মাহৰ গাভিনী। ৰাইজসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।